নমস্কাৰ বন্ধু বান্ধৱীসকল, জিএছ ইন এছএমিছলৈ স্বাগতম। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতৰ সংবিধানৰ উৎসৱৰ বিষয়ে। কোন কোন দেশৰ পৰা ভাৰতৰ সংবিধানত কি কি ব্যৱস্থা লোৱা হৈছে সেইবোৰৰ বিষয়ে আজি আমি আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। প্ৰথমটো হৈছে অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যন। অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যনৰ পৰা আমাৰ দেশৰ সংবিধানত কেনেকুৱা ব্যৱস্থা লোৱা হৈছে আৰু কি লোৱা হৈছে সেইবোৰৰ বিষয়ে আলোচনা কৰিম। কনকাৰেণ্ট লিষ্ট, যিটো কনকাৰেণ্ট লিষ্ট সমৱৰ্তী যিটো সূচী, সেই সূচীৰ যিটো ব্যৱস্থা সেইটো কোনখন দেশৰ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে? অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যনৰ পৰা। এতিয়া যদি কোৱা হয় যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানত যিটো কনকাৰেণ্ট লিষ্ট, যিটো সমৱৰ্তী সূচী আছে, এইটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? এইটো লোৱা হৈছে অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যনৰ পৰা। তাৰপিছত ফ্ৰীডম অফ ট্ৰেড এণ্ড কমাৰ্চ, আমাৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যিটো স্বাধীনতা, বেপাৰ বাণিজ্য কৰাৰ যিটো আমাক স্বাধীনতা প্ৰদান কৰিছে, সেইটো ব্যৱস্থাও আমাৰ অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। আৰু তাৰপিছত জইণ্ট ছিটিং অফ দ্য টু হাউচেছ অফ পাৰ্লিয়ামেণ্ট, সংসদৰ দুটা সদনৰ যিটো যৌথ বৈঠক, জইণ্ট ছিটিং, সেইটো ব্যৱস্থাও অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তেনেহ'লে অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যনৰ পৰা কি লোৱা হৈছে? কনকাৰেণ্ট লিষ্ট, সমৱৰ্তী সূচী, ফ্ৰীডম অফ ট্ৰেড এণ্ড কমাৰ্চ, যি বেপাৰ বাণিজ্যৰ যিটো স্বাধীনতা, সেইটো ব্যৱস্থা লোৱা হৈছে। আৰু জইণ্ট ছিটিং অফ দ্য টু হাউচেছ অফ পাৰ্লিয়ামেণ্ট, যে সংসদৰ দুটা সদনৰ যিটো যৌথ বৈঠক, সেইটো ব্যৱস্থাও অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তাৰপিছত হ'ল কেনেডিয়ান কনষ্টিটিউশ্যন। কেনেডাৰ সংবিধানৰ পৰা কি লোৱা হৈছে? ফেডাৰেশ্যন উইথ এ ষ্ট্ৰং চেণ্টাৰ, যিটো যুক্তৰাষ্ট্ৰীয় যিটো ব্যৱস্থা, কেনেকুৱা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো? যিটো ষ্ট্ৰং থাকিব, চেণ্টাৰটো ষ্ট্ৰং, যে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু চেণ্টাৰটো ষ্ট্ৰং হ'ব লাগিব, কেন্দ্ৰীয় চৰকাৰ। যে কেনেডিয়ান কনষ্টিটিউশ্যনৰ পৰা কেনেকুৱা ব্যৱস্থা লোৱা হৈছে? যে শক্তিশালী কেন্দ্ৰীয় চৰকাৰ আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, যে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা থাকিব আৰু ইয়াৰ সৈতে কেনেকুৱা থাকিব? ৰাজ্য চৰকাৰবোৰতকৈ কেন্দ্ৰীয় যিটো চৰকাৰ থাকিব, যিটো ইউনিয়ন গভৰ্ণমেণ্ট থাকিব, সেইটো ষ্ট্ৰং থাকিব। আৰু এনেকুৱা যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, সেইটো কেনেডা কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। কেনেকুৱা লোৱা হৈছে? শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ সৈতে যুক্তৰাষ্ট্ৰীয় যিটো ব্যৱস্থা, যে ৰাজ্য চৰকাৰবোৰতকৈ কেন্দ্ৰীয় চৰকাৰটো ষ্ট্ৰং থাকিব আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা থাকিব, সেইটো ব্যৱস্থা লোৱা হৈছে কেনেডিয়ান কনষ্টিটিউশ্যনৰ পৰা। আৰু তাৰপিছত লোৱা হৈছে বেষ্টিং অফ ৰেচিডৰি পাৱাৰ্ছ ইন দ্য চেণ্টাৰ্ছ, যিটো অৱশিষ্ট ক্ষমতা আছে, যিখিনি ৰেচিডৰি পাৱাৰ আছে, সেইখিনি কাৰ হাতত থাকিব? কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকিব। যে অৱশিষ্ট ক্ষমতাখিনি কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকিব, আৰু সেইটো ব্যৱস্থাও কেনেডিয়ান কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। এতিয়া যদি কোৱা হয় ৰেচিডৰি পাৱাৰ ইন দ্য হেণ্ড অফ চেণ্টাৰ, এইটো কোনটো কনষ্টিটিউশ্যনৰ পৰা আমাৰ ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যনত ভৰোৱা হৈছে? সেইটো হ'ব কেনেডিয়ান কনষ্টিটিউশ্যন। আৰু যদি কোৱা হয় ফেডাৰেশ্যন উইথ এ ষ্ট্ৰং চেণ্টাৰ, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা থাকিব আৰু লগতে ষ্ট্ৰং চেণ্টাৰ, কেন্দ্ৰীয় চৰকাৰটো শক্তিশালী থাকিব, সেইটো কোনখন দেশৰ পৰা লোৱা হৈছে? কেনেডিয়ান কনষ্টিটিউশ্যনৰ পৰা লৈছে। আৰু ৰাজ্যৰ যিবিলাক গভৰ্ণৰ থাকিব, ৰাজ্যপাল থাকিব, সেইবোৰক চেণ্টাৰে বা কেন্দ্ৰীয় চৰকাৰে এপইণ্ট কৰিব। এইটো ব্যৱস্থাও কেনেডিয়ান কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে, যে ৰাজ্যৰ ৰাজ্যপালসকলক কেন্দ্ৰীয় চৰকাৰে এপইণ্ট কৰিব বা নিযুক্তি দিব। এইটো ব্যৱস্থাই কেনেডিয়ান কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। আৰু সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়ৰ যিটো এডভাইজৰী জুৰিডিকশ্যন, যিটো যদি ৰাষ্ট্ৰপতিয়ে সুপ্ৰিম কোৰ্টৰ ওচৰত বা উচ্চতম ন্যায়ালয়ৰ ওচৰত যদি কিবা পৰামৰ্শ বিচাৰে, আৰু এইটো যিটো ক্ষমতা সুপ্ৰিম কোৰ্টৰ, এইটো ব্যৱস্থা কোনখন
সংবিধানৰ পৰা লোৱা হৈছে, কেনেডিয়ান কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তাৰপিছত হ'ল আইৰিছ কনষ্টিটিউশ্যন। আমাৰ যিটো ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, যিটো ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক নীতি, আৰু এইটো যিটো ব্যৱস্থা, ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক নীতিৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আইৰিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে, যিটো আয়াৰলেণ্ডৰ যিটো কনষ্টিটিউশ্যন তাৰ পৰা লোৱা হৈছে। DPSPটো কাৰ পৰা লোৱা হৈছে? আইৰিছ কনষ্টিটিউশ্যনৰ পৰা লৈছে। আৰু আমাৰ দেশৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত 12জন সদস্যক মনোনীত কৰে। এই যিটো ব্যৱস্থা যে ৰাষ্ট্ৰপতিয়ে যে 12জন সদস্যক যে মনোনীত কৰে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আইৰিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। যে ৰাজ্যসভালৈ যিটো মনোনীত কৰাৰ যিটো ব্যৱস্থা, সেইটো কোনখন কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে? আইৰিছ কনষ্টিটিউশ্যনৰ পৰা লৈছে। আৰু তাৰপিছত ৰাষ্ট্ৰপতিৰ যিটো নিৰ্বাচন ব্যৱস্থা, ৰাষ্ট্ৰপতিৰ যিটো ইলেকশ্যন ছিষ্টেম, এই ব্যৱস্থাটো আইৰিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তেনেহ'লে আইৰিছ কনষ্টিটিউশ্যনৰ পৰা কি লোৱা হৈছে? যে ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক নীতিবোৰৰ যিটো ব্যৱস্থা, সেইটো লোৱা হৈছে, আৰু ৰাজ্যসভালৈ মনোনীত কৰা যিটো ব্যৱস্থা, সেইটো লোৱা হৈছে, আৰু ৰাষ্ট্ৰপতিৰ যিটো নিৰ্বাচন পদ্ধতি, সেইটো আইৰিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তাৰপিছত হ'ল জাপানীজ কনষ্টিটিউশ্যন। এই জাপানীজ কনষ্টিটিউশ্যনৰ পৰা কি লোৱা হৈছে? তাৰ পৰা এটা বস্তু লোৱা হৈছে, সেইটো হ'ল যে আমাৰ আইনে কিছুমান প্ৰচিডিউৰ নিৰ্ধাৰণ কৰি ৰাখিছে। এই যিটো প্ৰচিডিউৰ, যিটো আইনৰ জৰিয়তে এটা প্ৰচিডিউৰ যিটো নিৰ্ধাৰণ কৰি ৰাখিছে, এই ব্যৱস্থাটো জাপানীজ কনষ্টিটিউশ্যনৰ পৰা লৈছে। ফৰ এক্সাম্পল, যদি আমাৰ বিধানসভাই আইন প্ৰণয়ন কৰিব বিচাৰে, তেনেহ'লে এটা প্ৰচেছ আছে, এটা প্ৰচেছ মতে যাব লাগিব। আৰু এই যে যিকোনো এটা কাম কৰাৰ যিটো প্ৰচেছ, এই প্ৰচেছৰ যিটো ব্যৱস্থা, এইটোৱে জাপানীজ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তেনেহ'লে যদি কোৱা হয় যে প্ৰচিডিউৰ ইষ্টাব্লিছ বাই ল, যে আইনে কিবা এটা কাম কৰাৰ যিটো প্ৰচেছ ৰাখিছে, এইটো কোনখন কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে? জাপানীজ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তাৰপিছত হ'ল ছোভিয়েট কনষ্টিটিউশ্যন। আগতে USSR বুলি জনা গৈছিল, এতিয়া ৰাছিয়া বুলি জনা যায়। তেনেহ'লে ছোভিয়েট কনষ্টিটিউশ্যনৰ পৰা বা ৰাছিয়ান কনষ্টিটিউশ্যনৰ পৰা কি লোৱা হৈছে? ফাণ্ডামেণ্টেল ডিউটিজ, আমাৰ যিবিলাক মৌলিক কৰ্তব্য, আমাৰ যে বৰ্তমান 11টা মৌলিক কৰ্তব্য আছে, এই মৌলিক কৰ্তব্যবোৰ কোনখন সংবিধানৰ পৰা লোৱা হৈছে? ছোভিয়েট সংবিধানৰ পৰা লোৱা হৈছে। আৰু আমাৰ সংবিধানৰ যিটো প্ৰস্তাৱনাৰ যিটো জাষ্টিছ, যিটো ন্যায় 3 ধৰণৰ আছিল: ছ'চিয়েল, সামাজিক, ইকনমিক, অৰ্থনৈতিক, পলিটিকেল, ৰাজনৈতিক। এই আমাৰ সংবিধানৰ প্ৰস্তাৱনাত এই 3টা ন্যায়ৰ কথা যিটো কৈছে, এই ব্যৱস্থাটো ক'ৰ পৰা লোৱা হৈছে? ছোভিয়েট কনষ্টিটিউশ্যনৰ পৰা লৈছে। তেনে ছোভিয়েট কনষ্টিটিউশ্যনৰ পৰা কি লোৱা হৈছে? ফাণ্ডামেণ্টেল ডিউটিজ, মৌলিক কৰ্তব্য লোৱা হৈছে। আৰু প্ৰস্তাৱনাত উল্লেখ কৰা 3টা ন্যায় আছিল, ক'ৰ পৰা লোৱা হৈছে? সেইটো ছোভিয়েট কনষ্টিটিউশ্যনৰ পৰা লৈছে। তাৰপিছত ব্ৰিটিছ কনষ্টিটিউশ্যন। আপোনালোকে কেতিয়াবা অপশ্যনত পাব ব্ৰিটিছ কনষ্টিটিউশ্যন, কেতিয়াবা পাব UK কনষ্টিটিউশ্যন, দুটাই একে। ইউনাইটেড কিংডম কনষ্টিটিউশ্যন আৰু ব্ৰিটিছ কনষ্টিটিউশ্যন একে হয়। আৰু ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা কি লোৱা হৈছে? পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট, আমাৰ যিটো সংসদীয় যিটো পদ্ধতিৰ যিটো চৰকাৰ, এই ব্যৱস্থাটো আমাৰ কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? সেইটো ইংলেণ্ডৰ যিটো সংবিধান, যিটো ব্ৰিটিছ কনষ্টিটিউশ্যন, তাৰ পৰা লোৱা হৈছে। পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো তাৰ পৰা লোৱা হৈছে। ৰুল অফ ল, সেইটো যে আইনৰ চকুত সকলো সমান, ৰুল অফ ল যিটো, সেইটো ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। লেজিছলেটিভ প্ৰচিডিউৰ, যিটো ল মেকিং প্ৰচিডিউৰ যিটো, সেইটো ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। ছিংগল চিটিজেনশ্বিপ, যিটো একক নাগৰিকত্ব, এই একক নাগৰিকত্বটো ক'ৰ পৰা লোৱা হৈছে? ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। কেবিনেট ছিষ্টেম, আমাৰ যে কেবিনেট আছে, সংসদৰ কিছুমান মিনিষ্টাৰক লৈ যিটো কেবিনেট গঠন কৰা হয়, বা কেবিনেট যিবিলাক মিনিষ্টাৰ, এই পদ্ধতিটো ক'ৰ পৰা লোৱা হৈছে? ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা লৈছে। প্ৰেৰগেটিভ ৰিটছ, আমাৰ সংবিধানত যিবোৰ ৰিটছ আছে, এই ৰিটছৰ যিটো ব্যৱস্থা, এইটো ক'ৰ পৰা লোৱা হৈছে? ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা লৈছে। পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজেছ, আমাৰ
যিবিলাক পাৰ্লিয়ামেণ্টৰ বা সংসদৰ যিবিলাক সদস্য আছে সিহঁতক যে কিছুমান সুবিধা দিয়া হৈছে, এই সুবিধাবোৰ কিছুমান স্পেচিয়েল এডভান্টেজ দিয়া হৈছে। এই যিটো প্ৰিভিলেজেছ দিয়া হৈছে সিহঁতক, এই প্ৰিভিলেজেছ ছিষ্টেমটো ক'ৰ পৰা লোৱা হৈছে? UK কনষ্টিটিউশ্যনৰ পৰা লৈছে। আৰু বাই কেমেৰেলিজম, যিটো আমাৰ সংসদটো দুটা সদনে গঠিত। এই যিটো দুটা সদন, বাই মানে টু, কেমেৰেলিজম মানে সদন, এই সংসদৰ যিটো দুটা সদনীয় যিটো পদ্ধতি, এই যিটো ব্যৱস্থা বাই কেমেৰেলিজম, এই ব্যৱস্থাটো ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তেনেহ'লে ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা কি লোৱা হৈছে? যে সংসদীয় ব্যৱস্থাৰ যিটো চৰকাৰ সেইটো লোৱা হৈছে, ৰুল অফ ল সেইটো লোৱা হৈছে, যিটো আইন প্ৰণয়ন কৰা যিটো প্ৰচেছ সেইটো লোৱা হৈছে, একক নাগৰিকত্ব ছিষ্টেম যিটো সেইটো লোৱা হৈছে, কেবিনেট ছিষ্টেম যিটো সেইটো লোৱা হৈছে, আৰু ৰিটছৰ বিষয়ে যিটো কৈছে, যিবোৰ ৰিটছ আছে এইটো তাৰ পৰা লোৱা হৈছে, আৰু পাৰ্লিয়ামেণ্টাৰী যিবিলাক প্ৰিভিলেজেছ আছে, যিবিলাক সা সুবিধা আছে, সংসদৰ সদস্যসকলৰ যিবিলাক সা সুবিধা দিয়া হৈছে সেইবিলাকক ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। আৰু সংসদটো যে দুটা সদনেৰে গঠিত বাই কেমেৰেলিজম, এইটো ব্যৱস্থাও ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তেনেহ'লে যদি কোৱা হয় পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট, এইটো কোনটো দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা। ৰুল অফ ল ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা। লেজিছলেটিভ প্ৰচিডিউৰ ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা। বাই কেমেৰেলিজম এইটো ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা। ছিংগল চিটিজেনশ্বিপ ক'ৰ পৰা লোৱা হৈছে? ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা। তাৰপিছত হ'ল US কনষ্টিটিউশ্যন। আমাৰ যিটো আমেৰিকাৰ কনষ্টিটিউশ্যন, ইউনাইটেড ষ্টেট, ইয়াৰ পৰা কি লোৱা হৈছে? ফাণ্ডামেণ্টেল ৰাইটছ, আমাৰ যিবিলাক মৌলিক অধিকাৰ আছে, এই ফাণ্ডামেণ্টেল ৰাইটছবোৰ ক'ৰ পৰা লোৱা হৈছে? US কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। আৰু এই US কনষ্টিটিউশ্যনত যিবিলাক ফাণ্ডামেণ্টেল ৰাইটছ আছে, আমি ফাণ্ডামেণ্টেল ৰাইটছ বুলি কওঁ। এতিয়া US কনষ্টিটিউশ্যনক সেইটো কি কয়? বিল অফ ৰাইটছ বুলি কয়। তেনেহ'লে এইটো যদি কয় যে আমেৰিকাৰ কনষ্টিটিউশ্যনত যিবিলাক ফাণ্ডামেণ্টেল ৰাইটছ আছে সিহঁতে কি কয়? সিহঁতে ক'ব বিল অফ ৰাইটছ, আমি ক'ম ফাণ্ডামেণ্টেল ৰাইটছ। তেনেহ'লে ফাণ্ডামেণ্টেল ৰাইটছবোৰ কোনখন কনষ্টিটিউশ্যনৰ পৰা লৈছে? আমেৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা লৈছে। আৰু আমাৰ যিটো ন্যায় ব্যৱস্থাৰ যিটো স্বাধীনতা, যে আমাৰ ন্যায় ব্যৱস্থাত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে, ই সদায় ইণ্ডিপেণ্ডেণ্ট, স্বাধীন। আৰু এই ব্যৱস্থাটো US কনষ্টিটিউশ্যনৰ পৰা লৈছে। যে স্বাধীন যিটো ন্যায় ব্যৱস্থা, এইটো ক'ৰ পৰা লৈছে? US কনষ্টিটিউশ্যনৰ পৰা লৈছে। আৰু জুডিচিয়েল ৰিভিউ বা ন্যায়ালয়ৰ ওচৰত যিটো জুডিচিয়েল ৰিভিউ যিটো ক্ষমতা আছে, এই ব্যৱস্থাটো কোনখন কনষ্টিটিউশ্যনৰ পৰা লৈছে? US কনষ্টিটিউশ্যনৰ পৰা। এতিয়া ন্যায়িক সমীক্ষা বুলিলে আমি কি বুজোঁ? যে ছাপ'জ ধৰা আমাৰ চৰকাৰৰ 3টা অংগ আছে। ন্যায়িক সমীক্ষা বুলিলে আমি কি বুজোঁ? যে চৰকাৰৰ কেইটা অংগ আছে? 3টা অংগ আছে। এটা হ'ল বিধানমণ্ডল, আৰু এটা হ'ল কাৰ্যপালিকা, আৰু এটা হ'ল ন্যায়পালিকা। এতিয়া বিধানমণ্ডল আৰু কাৰ্যপালিকাই ন্যায়পালিকাত কি কৰিব নোৱাৰে? হস্তক্ষেপ কৰিব নোৱাৰে। এইটো হ'ল ইণ্ডিপেণ্ডেণ্ট অফ জুডিচিয়াৰী। এতিয়া ন্যায়িক সমীক্ষা বুলিলে আমি কি বুজিম? যে এই যিটো ন্যায়পালিকাৰ বাহিৰে দুটা যে অংগ থাকিল, বিধানমণ্ডল আৰু কাৰ্যপালিকা, ইহঁতে যদি কিবা এটা যদি কনষ্টিটিউশ্যনৰ বিপক্ষে যদি আনে বা কাৰ্যকৰী কৰে, তেতিয়া জুডিচিয়াৰীয়ে ন্যায়ালয়ে কি কৰিব? এইটোক আনকনষ্টিটিউশ্যনেল বা নাল এণ্ড ভইড বুলি ডিক্লেয়াৰ কৰিব। এইটো যিটো জুডিচিয়েল ৰিভিউ, আৰু এই ছিষ্টেমটো ক'ৰ পৰা লোৱা হৈছে? US কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তাৰপিছত হ'ল ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতিৰ যিটো অপহৰণৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো US কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। যে ৰাষ্ট্ৰপতিক অপহৰণ কৰিবলৈ হ'লে এটা স্পেচিয়েল এটা মেথড কি কৰা হয়? ফ'ল' কৰা হয়। আৰু এই স্পেচিয়েল মেথডটোক কোৱা হয় ইম্পিচমেণ্ট প্ৰচিডিউৰ। আৰু এই ব্যৱস্থাটো ক'ৰ পৰা লোৱা হৈছে? US কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। আৰু যিটো উচ্চতম ন্যায়ালয় আছে আৰু উচ্চ ন্যায়ালয়ৰ যিবিলাক জাজ আছে, এই জাজবিলাকক যদি সিহঁতৰ পদৰ পৰা যদি অপহৰণ কৰিব বিচাৰে, তেনেহ'লেও সিহঁতৰ কাৰণে এটা কি স্পেচিয়েল এটা মেথড আছে। এই মেথডটো ইম্পিচমেণ্ট প্ৰচিডিউৰ বুলি কোৱা হয়। আৰু এই প্ৰচিডিউৰটো যিটো প্ৰেচিডেণ্টৰ হওক বা উচ্চতম ন্যায়ালয়ৰ হওক বা হাইকোৰ্টৰ জাজৰ হওক, এই যিটো প্ৰচিডিউৰ, এইটো কোনখন কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে? আমেৰিকান কনষ্টিটিউশ্যনৰ পৰা লৈছে। আৰু যিটো উপৰাষ্ট্ৰপতিৰ যিটো অফিচ, কাৰ্যালয়, ভাৰতত এখন উপৰাষ্ট্ৰপতি থাকিব, এইটো যিটো কাৰ্যালয়, এই কাৰ্যালয়ৰ ব্যৱস্থাটো US কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে।
তেনেহ'লে যদি কোৱা ফাণ্ডামেণ্টেল ৰাইটছ ক'ৰ পৰা লোৱা হৈছে, US কনষ্টিটিউশ্যন। ইণ্ডিপেণ্ডেণ্ট অফ জুডিচিয়াৰী, US কনষ্টিটিউশ্যন। জুডিচিয়েল ৰিভিউ ক'ৰ পৰা লোৱা হৈছে, US কনষ্টিটিউশ্যন। ৰাষ্ট্ৰপতি, উচ্চতম ন্যায়ালয়ৰ জাজ আৰু হাইকোৰ্টৰ জাজক অপসাৰণ কৰিবলৈ যিটো ইম্পিচমেণ্ট প্ৰচিডিউৰ ব্যৱস্থা, এইটো কোনখন কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে, US কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। আৰু ভাইচ প্ৰেচিডেণ্টৰ যে এখন কাৰ্যালয় থাকিব, ভাইচ প্ৰেচিডেণ্ট যে থাকিব, এইটো কোনখন কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে, US কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তাৰপিছত হ'ল ৱেইমাৰ কনষ্টিটিউশ্যন অফ জাৰ্মানী। জাৰ্মানৰ কনষ্টিটিউশ্যনৰ পৰা কি লোৱা হৈছে, ছাছপেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ ডিউৰিং ইমাৰ্জেঞ্চি। যেতিয়া ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ক্ষমতা ঘোষণা কৰে, তেতিয়া আমাৰ মৌলিক অধিকাৰবোৰ খৰ্ব হয় বা বাতিল কৰা হয়। আৰু এই যিটো ব্যৱস্থা, যে জৰুৰীকালীন ঘোষণা কৰাৰ সময়ত নাগৰিকৰ যিটো মৌলিক ক্ষমতা যিটো খৰ্ব কৰা হয় বা বাতিল কৰা হয়, এই ব্যৱস্থাটো জাৰ্মান কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তাৰপিছত হ'ল সাউথ আফ্ৰিকান কনষ্টিটিউশ্যন। দক্ষিণ আফ্ৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা কি লোৱা হৈছে, যিটো আমাৰ সংশোধনী পদ্ধতি, আমাৰ সংবিধানৰ যিটো সংশোধনী পদ্ধতি, এই যিটো ব্যৱস্থা, এইটো সাউথ আফ্ৰিকান কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। আৰু ৰাজ্যসভাৰ সদস্যসকলক যে নিৰ্বাচিত কৰা হয়, এই নিৰ্বাচিত কৰাৰ পদ্ধতিটো, সেইটো লোৱা হৈছে ক'ৰ পৰা, দক্ষিণ আফ্ৰিকা কনষ্টিটিউশ্যনৰ পৰা। যে ৰাজ্যসভালৈ যিখিনি মেম্বাৰ নিৰ্বাচিত কৰা হয়, আৰু এই ব্যৱস্থাটো দক্ষিণ আফ্ৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তাৰপিছত হ'ল ফ্ৰেঞ্চ কনষ্টিটিউশ্যন, যিটো ৰিপাব্লিক যিটো ছিষ্টেম, যে ৰাষ্ট্ৰ এখনৰ মুৰব্বীক কি হ'ব লাগিব, নিৰ্বাচিত হ'ব লাগিব, এই যিটো ছিষ্টেম, এইটো ফ্ৰেঞ্চ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তেনেহ'লে যদি কোৱা হয় যে আমাৰ সংবিধানত থকা ৰিপাব্লিক যিটো ছিষ্টেম, এইটো বা ৰিপাব্লিক, এইটো ক'ৰ পৰা লোৱা হৈছে, এইটো লোৱা হৈছে ফ্ৰেঞ্চ কনষ্টিটিউশ্যনৰ পৰা। আৰু সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা লিবাৰ্টি, ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি, এইকেইটা কোনখন কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে, ফ্ৰেঞ্চ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। যে প্ৰস্তাৱনাত উল্লেখ থকা লিবাৰ্টি, ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ, এই তিনিটা যিটো শব্দ আছে, এই শব্দবোৰ ক'ৰ পৰা লোৱা হৈছে, ফ্ৰেঞ্চ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তাৰপিছত 1935 চনৰ ভাৰত চৰকাৰ আইন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট অফ 1935, ইয়াৰ পৰা কি কি লোৱা হৈছে, ফেডাৰেল ছিষ্টেম, যিটো যুক্তৰাষ্ট্ৰীয় যিটো ব্যৱস্থা, সেইটো ক'ৰ পৰা লোৱা হৈছে, 1935 ভাৰত চৰকাৰ আইনৰ পৰা লৈছে। আমি ইয়াৰ আগত পালোঁ কেনেডাৰ পৰা কেনেকুৱা লোৱা হৈছিল, সেইটো আছিল ফেডাৰেল ছিষ্টেম আছিল উইথ ষ্ট্ৰং গভৰ্ণমেণ্ট, সেইটো আছিল ফেডাৰেল ছিষ্টেম হ'ব লাগিব, আৰু কি হ'ব লাগিব, কেন্দ্ৰীয় চৰকাৰটো শক্তিশালী হ'ব লাগিব, তেনেকুৱাহে চৰকাৰৰ ব্যৱস্থাটো লৈছিল। কিন্তু যদি কোৱা হয় ফেডাৰেল ছিষ্টেম, যে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো ক'ৰ পৰা লৈছিল, তেতিয়া হ'ব যে 1935 চনৰ ভাৰত চৰকাৰ আইনৰ পৰা লৈছে। আৰু যিটো ৰাজ্যপালৰ যিটো অফিচ, ৰাজ্যত যে এজনকৈ গভৰ্ণৰ থাকিব, ৰাজ্যপাল থাকিব, এইটো ব্যৱস্থাও 1935 চনৰ ভাৰত চৰকাৰ আইনৰ পৰা লোৱা হৈছে। আৰু জুডিচিয়াৰী, আমাৰ যিটো ন্যায় ব্যৱস্থা, যিটো আমাৰ পিৰামিডিকেল যিটো ন্যায় ব্যৱস্থা, যেনেকৈ ওপৰত থাকিব সুপ্ৰিম কোৰ্ট, তাৰপিছত হাইকোৰ্ট, তাৰপিছত ডিষ্ট্ৰিক্ট কোৰ্ট, এনেকুৱা যিটো পিৰামিডিকেল যিটো ছিষ্টেম ন্যায় ব্যৱস্থাৰ বা জুডিচিয়েল যিটো ছিষ্টেম, এইটো ক'ৰ পৰা লোৱা হৈছে, 1935 চনৰ ভাৰত চৰকাৰ আইনৰ পৰা লোৱা হৈছে। আৰু যিটো লোকসেৱা আয়োগ, এই ব্যৱস্থাটো 1935 চনৰ ভাৰত চৰকাৰ আইনৰ পৰা লোৱা হৈছে। আৰু যিবিলাক জৰুৰীকালীন প্ৰভিজন, এই ব্যৱস্থাটো ইমাৰ্জেঞ্চি প্ৰভিজনটো আমাৰ 1935 চনৰ ভাৰত চৰকাৰ আইনৰ পৰা লোৱা হৈছে। আৰু যিটো প্ৰশাসনিক যিটো ছিষ্টেম, এই ব্যৱস্থাটো যিটো এডমিনিষ্ট্ৰেটিভ ছিষ্টেমটো, এইটো 1935 চনৰ ভাৰত চৰকাৰ আইনৰ পৰা লোৱা হৈছে। তেনেহ'লে ভাৰত চৰকাৰ আইনৰ পৰা কি কি লোৱা হৈছে, যে ফেডাৰেল ছিষ্টেম, যুক্তৰাষ্ট্ৰীয় যিটো ব্যৱস্থা, এইটো লোৱা হৈছে, আৰু কি গভৰ্ণৰ থাকিব, এইটো লোৱা হৈছে, ন্যায় ব্যৱস্থাটো লোৱা হৈছে, লোকসেৱা আয়োগ, এই ব্যৱস্থাটো লোৱা হৈছে, আৰু জৰুৰীকালীন যিবিলাক ব্যৱস্থা আছে সেইটো লোৱা হৈছে, আৰু প্ৰশাসনিক ব্যৱস্থাটো লোৱা হৈছে। আৰু আপোনালোকৰ কেনেকুৱা টপিকৰ ওপৰত ভিডিঅ' লাগে, সেইটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব।
আৰু আপোনালোকৰ কমেণ্টৰ ওপৰত বেছ কৰি ভিডিঅ' বনোৱা হ'ব। থ্যাংক ইউ ফৰ ৱাচিং।